যদি স্বাভিমান থকা যদি মাননীয় মুখ্যমন্ত্ৰী হ'লহেঁতেন ইমান সময় অশোক সিংহালৰ ডিঙিত ধৰি গতি আলিয়াই দিব লাগিছিলে ইমান দিনে অসমত থাকি যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতিক অসন্মান কৰিছে গুৰুজনাক অসন্মান কৰিছে তেনেকুৱা এজন ব্যক্তিক অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি কিবা যদি স্বাভিমান আছে জাতিৰ প্ৰতি যদি কিবা তেওঁ যদি জাত্যাভিমান যদি আছে তেতিয়াহ'লে অশোক সিংহালক তেওঁক লাট মাৰি উলিয়াই দিয়ক চাওক অশোক সিংহাল কোন হয় মানে আৰু অশোক সিংহালৰ নিচিনা এজন দালালিক যিজন মন্ত্ৰীয়ে এটা মাইকৰ সন্মুখত মাইক্ৰফোনৰ সন্মুখত কি কথা ক'ব লাগে জনপ্ৰতিনিধি হিচাপে কিখিনি কথা ক'লে শুদ্ধ হয় কিখিনি কথা ক'লে ভুল হয় যি বিচাৰ কৰিব নাজানে তেনেকুৱা এজন ব্যক্তিক এনেকুৱা মন্ত্ৰীত্ব সভাত কি কাৰণে ৰাখিছে অশোক সিংহাল ডাঙৰীয়াক মই এতিয়ালৈকে ভাবি পোৱা নাই কিয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ডিঙিত ধৰি গলটিয়াই তেওঁক বাহিৰ কৰি দিয়া নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ ষ্টেটমেণ্ট দিছে যে তেখেতে এই কথাটো কৈছে জানো যে আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিটো সময়ত অশোক সিংহাল ডাঙৰীয়াই মহাপুৰুষ গুৰুজনাক অসন্মান কৰি নাট ভাওনাৰ নাটকক অসন্মান কৰি যিটো মন্তব্য আগবঢ়ালে যদি স্বাভিমান থকা যদি মাননীয় মুখ্যমন্ত্ৰী হ'লহেঁতেন ইমান সময় অশোক সিংহালৰ ডিঙিত ধৰি গতি আলিয়াই দিব লাগিছিলে গতিয়াই উলিয়াই নিদিয়া কাৰণ এইটো নেকি যে অশোক সিংহালৰ মুখখনক মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ মুখখন দেখা পায় নেকি এটা কথা আমি স্পষ্টকৈ আপোনালোকৰ চেনেলৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে অশোক সিংহাল ডাঙৰীয়াক তেওঁ যি অদ্ভুত এক মন্তব্য দিলে সেইটো কাৰণে তেওঁ যিটো সমষ্টিৰ পৰা ঢেকীয়াজুলি সমষ্টিৰ পৰা তেখেতে সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই ঢেকীয়াজুলি সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছিলে ঢেকীয়াজুলি সমষ্টিত বহুত ভাল মানুহ আছে বিগত দিনত আমি দেখিছিলোঁ তাতে আপোনাৰ হাবুল চক্ৰৱৰ্তী ইতিমধ্যে ঢুকাই গৈছে তেওঁ একে সমকক্ষ প্ৰতিদ্বন্দ্বী আপোনাৰ অপূৰ্ব ভট্টাচাৰ্যী মই যদি মোৰ ভুল নাই হোৱা এজন অপূৰ্ব ভট্টাচাৰ্যী ভাল মানুহে এইজন ব্যক্তিক যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতিক সন্মান কৰিব শিকা নাই সেইজন ব্যক্তিক আপোনাৰ ঢেকীয়াজুলিবাসীয়ে তেওঁক নস্যাৎ কৰক আহি থকা দিনত তেখেতক বৰ্জন কৰি এজন এনেকুৱা ব্যক্তিক আপোনাৰ প্ৰতিনিধি হিচাপে চিলেক্ট কৰক যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতিক সন্মান কৰিবলৈ শিকিব আৰু এটা কথা আপোনাক কৈছোঁ চাওক মাননীয় অশোক সিংহাল ডাঙৰীয়া এই মুহূৰ্তলৈকে অসমীয়া হ'বলৈ শিকা নাই তেখেতে যদি অসমীয়া হ'বলৈ শিকিলেহেঁতেন কেতিয়াও কোনো কাৰণত চাওক 7টা বৰসবাহৰ মূল্য হ'ল এখন ভাওনা মই আকৌ এবাৰ কৈছোঁ 7টা বৰসবাহৰ মূল্য ভাওনা বুলি ধৰা হয় সেই ভাওনাক যেতিয়া তেখেতে অপমান কৰিছে সেই নাটক যেতিয়া তেওঁ অপমান কৰিছে তেতিয়াহ'লে এইজন ব্যক্তি কেতিয়া কোনো কাৰণত অসমীয়া হ'বলৈ শিকা নাই ইমান দিনে অসমত থাকি যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতিক অসন্মান কৰিছে গুৰুজনাক অসন্মান কৰিছে তেনেকুৱা এজন ব্যক্তিক অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি কিবা যদি স্বাভিমান আছে জাতিৰ প্ৰতি যদি কিবা তেওঁ যদি জাত্যাভিমান যদি আছে তেতিয়াহ'লে অশোক সিংহালক তেওঁক লাট মাৰি উলিয়াই দিয়ক সমগ্ৰ চাওক অশোক সিংহাল কোন হয় মানে আৰু অশোক সিংহালৰ নিচিনা এজন দালালিক এই মন্ত্ৰিত্ব সভাত গুৰুত্ব দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়াৰ কাৰণে আহি থকা দিনত অশোক সিংহালে মাননীয় মুখ্যমন্ত্ৰীৰ চিৰবৰী হ'ব সৰ্বানন্দ সোণোৱাল বৰী নহয় অশোক সিংহালৰ নিচিনা কেতিয়াও কোনো কাৰণে এনেকুৱা এজন বেপাৰীয়ে যদি অসমৰ কৃষ্টি সংস্কৃতি বাৰে বাৰে যদি তেওঁ যদি কুঠাৰঘাত কৰি থাকে তেনেকুৱা এজন মন্ত্ৰীক কি কাৰণে লাগে যিজন মন্ত্ৰীয়ে এটা মাইকৰ সন্মুখত মাইক্ৰফোনৰ সন্মুখত কি কথা ক'ব লাগে জনপ্ৰতিনিধি হিচাপে কিখিনি কথা ক'লে শুদ্ধ হয় কিখিনি কথা ক'লে ভুল হয় যি বিচাৰ কৰিব নাজানে তেনেকুৱা এজন ব্যক্তিক এনেকুৱা মন্ত্ৰিত্ব সভাত কি কাৰণে ৰাখিছে হিমন্ত বিশ্ব শৰ্মা ইমান একছত্ৰী সম্ৰাট লাট মাৰি উলিয়াই দিয়ক মুখ্যমন্ত্ৰীয়ে গাঁৱৰীয়া মন্তব্য এটা কাৰণে দিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অশোক সিংহালৰ মুখখনৰ নিচিনা নেদেখে নৰেন্দ্ৰ মোদী নহ'লে অমিত শ্বাহৰ মুখখন তাত দেখা পায় সেইকাৰণে ভয় এটা কম্পমান হৈ থাকে জাতি জহন্নামে যাওক একো আপত্তি নাই জাতি গেলি পচি খতম হৈ যাওক একো আপত্তি নাই ৰাষ্ট্ৰীয়তাবাদী আপোনাৰ নেতা পালি নেতাৰ ৰিম'ট কণ্ট্ৰলত উঠক আৰু বৈঠক হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কিবা যদি আপোনাৰ কি কয় সন্মান আছে তেওঁ যদি কিবা যদি স্বাভিমান আছে জাতিটোৰ প্ৰতি তেতিয়াহ'লে অশোক সিংহাল ডাঙৰীয়াৰ এই ষ্টেটমেণ্টটোৰ এগেইনষ্টত তেখেতে কঠোৰৰ পৰা কঠোৰতম তেওঁৰ নিৰ্দেশনা জাৰি কৰক আৰু দৰকাৰ হ'লে এনেকুৱা এজন ব্যক্তিক অসমৰ মন্ত্ৰিত্ব সভাৰ পৰা লাট মাৰি উলিয়াই দিয়ক আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ অশোক সিংহাল ডাঙৰীয়াই বৰ্তমান সময়ত এই আপোনাৰ গুৱাহাটীৰ যি কি জাইকা প্ৰজেক্ট গুৱাহাটী বিভিন্ন ধৰণৰ যেতিয়া তেওঁ দপ্তৰৰ উন্নয়ন মন্ত্ৰী আছিলে তেখেতৰ দপ্তৰৰ উন্নয়ন মন্ত্ৰী থকা অৱস্থাতে গোটেই পাইপ ফাটি চিয়াচি হৈছিলে মানুহৰ আঘাতপ্ৰাপ্ত হৈছিলে মানুহ ইভেন আপোনাৰ গাঁতত পৰি মানুহ মৃত্যু হৈছিলে ঢেকীয়াজুলি কি উন্নতি কৰিলে এতিয়া এই মুহূৰ্তলৈকে আপুনি কওকচোন ডাঙৰ বিল্ডিংবিলাক তেওঁ পুতেকৰ নেতৃত্বত বনাই আছে গোটেই অবৈধ বিল্ডিংবিলাক বনাইছে বুলি ইতিমধ্যে আমি অভিযোগ পাইছোঁ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা আমি ক'ব বিচাৰিছোঁ আপুনি নাগপুৰ দিল্লী নিৰ্দেশত উঠা বহা কৰিছে ভাল কথা কিন্তু অশোক সিংহাল ডাঙৰীয়াই আপোনাৰ সন্মুখত নাটকক ভাওনাক মহাপুৰুষ গুৰুজনাৰ সৃষ্টিক অপমান কৰিছে আৰু আপুনি হাত সাৱটি বহিছে এইটো মানে সকলোকে লজ্জাজনক বিষয় আৰু
আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মহন্ত ওপৰত সেই 2-4জন ব্যক্তি আমি দেখিবলৈ পাওঁ, যিকেইজন ব্যক্তিৰ আপোনাৰ ফেমিলিবিলাক পৰিয়ালবিলাক আপোনাৰ কি কয় সত্ৰ নামঘৰৰ লগত জড়িত, তেওঁলোকক এইটো সময়ত কিয় তেওঁলোকৰ নাকত লগা নাই নেকি কথাষাৰ। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ, যিখন চৰকাৰে কেতিয়াও কোনো কাৰণত জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি পৰম্পৰাক আপোনাৰ সংস্কৃতিক সন্মান দিবলৈ শিকা নাই, সেইখন চৰকাৰ থকাতকৈ নথকাই ঠিক আছে। গতিকে এটা কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে অশোক সিংঘালক প্ৰটেক্ট দিবলৈ গৈ বচাবলৈ গৈ আপুনি নাভাবিব যে আপোনাৰ সকলোবিলাক উদং হৈ যাব এদিন। গতিকে এটাই অনুৰোধ, অশোক সিংঘাল ডাঙৰীয়াই অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে। তেওঁ যদি নিজৰ যদি কিবা স্বাভিমান বুলি আছে, নিজৰ যদি কিবা যদি সন্মান আছে, তেওঁ যদি এজন সুস্থ ব্যক্তি হয়, যে মোৰ ভুলতে এনেকুৱা কথা ওলাই গুচি গ'ল, যে অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা বিচাৰিব লাগে। একো ডাঙৰ কথা নহয়, কেতিয়াবা কথা কওঁতে জিভা স্লিপ হ'ব পাৰে, আৰু অশোক সিংঘাল ডাঙৰীয়াৰ নিচিনা ব্যক্তি জিভা স্লিপ হোৱাটো বাঞ্ছনীয়, কিয়নো তেওঁলোকে বেলেগ এটা কথা ধান্দা মাৰি পিনে কথাখিনি কৈ থাকে। গতিকে এওঁলোক কেতিয়া কোনো কাৰণত জনপ্ৰতিনিধি নহয়। আহিথকা দিনত কেনেকৈ অসমখন খুলি খাব পাৰি তাতে ব্যস্ত হৈ থকা ব্যক্তিজনে কেতিয়া কোনো কাৰণে অসমখন সন্মান কৰিবলৈ নিশিকে। অশোক সিংঘাল ডাঙৰীয়াই এই দিয়া ষ্টেটমেণ্টটো আমি এটাই প্ৰমাণ, তেওঁ কেতিয়াও কোনো কাৰণত অসমৰ কোনো A to Z কৃষ্টি সংস্কৃতিক তেওঁ সন্মান দিবলৈ শিকা নাই, আৰু আহি থকা দিনত কেতিয়াও নিদিয়ে। আহি থকা দিনত এজন ব্যক্তিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে চিৰশত্ৰু বা চিৰবৰি হ'ব। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন, আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক PB সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ CV। আমাৰ ইমেইল এড্ৰেছ pbsongvad277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।